তো হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকক? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি দিনটোনো কি কৰোঁ ঘৰত তাকে অলপ দেখাব চেষ্টা কৰিছোঁ, গতিকে ভিডিঅ'টো চাই থাকক। ৰাতিপুৱা শুই উঠাৰ পাছত মুখখন ধোৱাৰ পিছত এগিলাচ গৰম পানীৰে দিনটো আৰম্ভ কৰোঁ। আপোনালোকে খায়নে বাৰু? চাহ তাহ খোৱা হৈ গ'ল। এতিয়া গৰুকেইটাই এৰালি লওঁ বুলি ভাবিছোঁ। যিহেতু ঘৰত আগতে মায়ে দিয়ে, মই নথকাত এতিয়াতো মই আছোঁ, গতিকে ময়ে এৰাল দিব লাগিব। এতিয়া বাৰিষা ছিজন, ঘাঁহ বন ইমান নাই, গতিকে তাৰ মাজতে অকণমান জেগা উলিয়াই গৰুজনী এৰাল দি ল'লোঁ। মানুহজনে ঘৰ সাৰি আছে। বাইদেউ ঘৰ সাৰিছে ন? অঁ, এইফালে ৰাইজক দেখাই দিয়া অকণমান তোমাক। মইতো সাৰিয়ে থাকোঁ, আজিহে তুমি সাৰিছা ভিডিঅ' দেখি। হয়। সেইদিনা কল থোকা বতাহত পৰি গৈছিলে, গতিকে এতিয়া কাটি ভিতৰলৈ লৈ যাওঁ। কি বনাইছে চাওঁচোন বোলক। নাই নাই, কি বনাইছে আজি? এয়া ফিচাৰী মাছ। এয়া ফিচাৰী মাছ ফ্ৰাই কৰিছে। নাই, চানডে যিহেতুকে, গতিকে খানাটো স্পেচিয়েল হ'ব লাগিব। ভাত খাই বৈ আজৰি হ'লোঁ। তাৰপাছত মায়ে ক'লে যে পানী টেংকিটোত দুডাল কেৰুলা পৰি আছে, গতিকে মই ভাবিলোঁ একেবাৰে টেংকিটো চফা কৰিলে ভাল হ'ব। মই প্ৰত্যেকবাৰ ছুটীত আহিলে টেংকিটো চফা কৰোঁৱেই, কাৰণ পৰিষ্কৃত পানী খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল হয়। যিহেতু আমি এটা নতুন ব্যৱসায় আৰম্ভ কৰিছোঁ, গতিকে পদূলিৰ সন্মুখত বেনাৰখন আঁৰি দিওঁ, তেতিয়া সকলোৱে গম পাব। বেনাৰখন বনোৱাটো হৈছেনে আপোনালোকে ক'বচোন কমেণ্ট কৰি। আমি এতিয়া গৈ আছোঁ আমাৰ পোষ্টাৰখন লগাব, বেনাৰখন মানে লগাবৰ কাৰণে গাঁত খান্দিবলৈ। এয়া মানুহজন বহুত আগত পাই গ'ল, মই পিছে পিছে লাহে লাহে গৈ আছোঁ। আমাৰ পোষ্টাৰখন ইয়াতে লগোৱা হ'ল। এইটো হ'ল ৰাস্তা, এইখন হ'ল পোষ্টাৰ।
এতিয়া ফিটিং হৈ গ'ল। এতিয়া যাওঁ আৰু ঘৰ। আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব।